অতি সুন্দৰভাৱে ইয়াত কেইবাটাও কথাৰ ইংগিত দিছে আৰু যিসকল কপট বৈষ্ণৱ তেওঁলোকৰ সংগ এৰিব দিছে, নতুবা আপোনালোকেও সেই ৰাস্তাত যাব পাব। যিসকলৰ খাদ্য বিচাৰ নাই, এই যে মদ্য মাংসৰ কথা কৈছে, এইটো খাদ্য বিচাৰ নোহোৱা কথা কৈছে। আপুনি অন্ন বিচাৰ কৰিছে, আপুনি পৰম ভকত, পৰম বৈষ্ণৱ। এনেকুৱা কিছুমান বক্তা আছে নিজে এৰিব পৰা নাই, তেওঁলোকে কিন্তু কথাবিলাক ঢিলাই ঢিলাই দিব। এক কৃষ্ণ ভক্ত হৈছো বুলি কৈছে, কিন্তু ভিতৰত মনে মনে আন দেৱতাক পূজা কৰে। সেই যদি কপট বৈষ্ণৱৰ সংগ কৰে আপুনিও পৰিত্ৰাণ নাপাব, শাস্ত্ৰই সিদ্ধান্ত দিছে। ইয়াতে কৈছে কতো বোলে অগ্নিহোত্ৰী আছা দীক্ষা ধৰি, সৰ্বজ্ঞ বুলিয়া কতো কৱে উচ্চ কৰি। কিছুমান ব্যাখ্যাৰ আচাৰ্যই কপট ভাৱে কব যে মই সব কথাই জানিছো, আপোনাক চাই সমস্ত কৰিব। কপাল গনিয়া কতো কহে উচ্চ কথা, অস্ত নাম হেন কতো দেখাৱে ব্যৱস্থা। আপোনাক দেখোতে কবই অমুক আছে তমুক আছে, এইবোৰ কৰ, সেইবোৰ কৰিব দিয়া নাই। কৈছে সেই সকলৰ পাখণ্ডৰ পথ ধৰি আছে। পাখণ্ডৰ পথ তাৰ অৰ্থ কৃষ্ণ ভক্তিৰ অবিহনে আৰু অনাচাৰী হৈ আছে, তেওঁলোকৰ পথ ল'ব দিয়া নাই। হেন জানি কপট বৈষ্ণৱৰ সংগ এৰি কৃষ্ণত শৰণলৈও এক বুদ্ধি কৰি। আমাৰ উদ্দেশ্য আত্মাক আমি গতি দিব লাগে। আত্মাটো কোনে ভৱসাগৰ বা পাৰ কৰিব? কৃষ্ণ নামেৰে। সেই কৃষ্ণৰ আমি ভকত হৈছো, কাম ক্ৰোধ লোভ মোহ এৰিবলৈ যত্ন কৰিছো। কপট বৈষ্ণৱৰ কথা শুনি কেতিয়াবা কোনোবাই কৈ দিব, কয় কিছুমান জেগাত, কোনে কয় সেই নিৰামিষ খাব লাগে বুলি, চব খাব পাৰি কয়, ডাঙৰ ডাঙৰকে কয়, তাৰমানে নিজেও এৰিব পৰা নাই। জয় কৃষ্ণ। ইয়াত কিন্তু কপট বৈষ্ণৱ বুলি কৈছে। কৈছে শুনা ভাগৱত কথা জন্ম অনুসৰি, কাম ক্ৰোধ লোভ মোহ হিংসা পৰিহৰি। তাতেই কৈছে অহিংসা নীতি। অহিংসা নীতি যদি ল'ব লগা হয় তেতিয়াহ'লে আমি দেখোন খাদ্য সংস্কাৰ কৰিবই লাগিব, বুজি পাইছেনে? কাম ক্ৰোধ লোভ মোহ পৰিহাৰ কৰি এই প্ৰকৃত বৈষ্ণৱৰ সংগত কৃষ্ণ কথা শুনিবলৈ কৈছে। আৰু লগতে শ্ৰী চন্দ্ৰ ভাৰতীয়ে ইয়াত কৈ গৈছে, এই খণ্ডটো ষষ্ঠ স্কন্ধ গুৰুজনাই অনন্ত কন্দলীৰ লগত, চন্দ্ৰ ভাৰতী হৈছে অনন্ত কন্দলী আন এটা নাম। মহাপুৰুষ শংকৰদেৱে ভাগৱতখন যেতিয়া তেওঁ হাতত পৰিলহি, তেতিয়া তেওঁৰ সৈতে 12জন বৈষ্ণৱক লৈ 12টা স্কন্ধ কেনেকে অনুবাদ কৰিছিল অকণমান লেখ দিবলৈ যত্ন কৰিছো। প্ৰথম স্কন্ধ সম্পূৰ্ণ মহাপ্ৰভু শংকৰদেৱ, দ্বিতীয় স্কন্ধ শংকৰদেৱ, তৃতীয় স্কন্ধ তেওঁ গোপাল চৰণ দ্বিজক দিছে, চতুৰ্থ স্কন্ধত কেইবাজনকো দিলে, শ্ৰী চন্দ্ৰদেৱ, শ্ৰী বিষ্ণু ভাৰতী, তাৰপিছতে কলাপ চন্দ্ৰ, ৰত্নাকৰ বিশ্ব, সেই কেইজনক দিলে। তাত মনোবংশাৱলী আছে। পঞ্চম স্কন্ধত তেওঁ হৰি আটাক দিলে, কেশৱ দাসক দিলে। ষষ্ঠ স্কন্ধ অনন্ত কন্দলী বা চন্দ্ৰ ভাৰতীৰ লগত মহাপুৰুষ শংকৰদেৱে নিজেই ৰচনা কৰিলে। সপ্তম স্কন্ধত প্ৰহ্লাদৰ কথা আছে, তাত তেওঁ কেশৱ দাসক দিছে, গোপাল মিশ্ৰ নামৰ এজনক দিছে, দুজনক দিছে। অষ্টম স্কন্ধক পুনৰ মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছে, লগত তেওঁ লৈছে গোপাল চৰণ দ্বিজক। নৱম স্কন্ধত কেশৱ দাসক ডাইৰেক্ট দিছে, এজনে কৰিছে নৱম স্কন্ধ। দশম স্কন্ধত গুৰুজনাই সম্পূৰ্ণ কৰিব নোৱাৰিলে, তেওঁ কেইটামান খণ্ড ৰৈ যোৱা কেইটা অনন্ত কন্দলীয়ে কৰিছে। আৰু পীতাম্বৰ নামৰ যিজন মহাপুৰুষ শংকৰদেৱৰ আগতো তেওঁ এই বৈষ্ণৱ মাৰ্গত গীত মাত ৰচনা কৰিছিল। অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অনন্ত কন্দলী বা চন্দ্ৰ ভাৰতী লগত পীতাম্বৰে কৰিলে। একাদশ দ্বাদশ স্বয়ং মহাপুৰুষ শংকৰদেৱে অনুবাদ কৰি গ'ল। মহাপুৰুষ শংকৰদেৱে তেওঁৰ নিজৰ কৃতিত্বটো বজাই ৰাখিবলৈ, গোটেই অসমখনক একত্ৰিত কৰিবলৈ 12জন বৈষ্ণৱক লৈ এই শাস্ত্ৰখন অনুবাদ কৰিছিল। আৰু এই খণ্ডটো শ্ৰী চন্দ্ৰ ভাৰতী অৰ্থাৎ অনন্ত কন্দলীৰ লগত পৰিছিল। লিখিছে তেওঁ, শ্ৰী চন্দ্ৰ ভাৰতী কহে আতি শিশুমতী, জনমে জনমে হৌক মোৰ কৃষ্ণত ভকতি। হে প্ৰভু,
মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইটো জন্মতে বৈকুণ্ঠ পাম নে নাপাম নাজানো পালেওতো কৃষ্ণ ভক্তিয়ে লাগিব গম পাইছে যতেই জন্ম নহওক কৃষ্ণ তাতে ভক্তি হওক কৃষ্ণৰ চৰণে যাৰ আছে জানা কাম হেলা এৰি ডাকচাৰি বোলাৰ ৰামন কেতিয়াবা আমি অকমান এলাহ কৰো নহয় এই ৰাতি বৰষুণ পৰিল দেৰিকে উঠিম যা জয় কৃষ্ণ এলাহত থাকি কেতিয়াবা আমি ৰাম নাম লোৱাৰ পৰা ঈশ্বৰৰ সেৱা বিৰত থাকিব পাৰো সেইকাৰণে কৈছে সত্তৰে গলত বান্ধা মাধৱৰ নাম শংকৰে ৰচিলা ডাকি বোলা ৰামন কৃষ্ণৰ সেৱাত কিছু নাহিকে আলাহ আউৰ মনুষ্য হুইবা এৰাইটো আহ কিমান জন্মত কৃষ্ণক সাধি সাধি মানুহৰ জীৱন পাইছো আৰু এইটো জীৱনত যদি নিজ হাতেৰে মণিকূটটো নমচো ভাগৱতখন যদি একলতি নামাৰো কীৰ্তনখনৰ যদি এটা কীৰ্তন কণ্ঠস্থ নকৰো জীৱন বৃথা হ'ব দুৰ্লভ ভাৰতত মনুষ্য জন্ম পাইলো তোমাক নেখেবি প্ৰভু বৃথা জনম গোৱাই কেকে সদায় কৃষ্ণ নাম ল'বলৈ কৈছে যা নহওক সময় প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে সামৰিম আজি কেইবাটাও কথা পালো তাৰ ভিতৰত নাৰায়ণ কৱচৰ সংক্ষিপ্ত অনুবাদখিনি আমি চালো প্ৰভু নাৰায়ণ কৱচ যাৰ শৰীৰত থাকিব তেওঁ বৈকুণ্ঠলৈ যাবই তাৰ প্ৰমাণ কৌশিক নামৰ ঋষিজন নাৰায়ণ কৱচ শিকিলে ধাৰণ কৰিলে আনন্দ মনেৰে বৈকুণ্ঠলৈ গ'ল কিন্তু তেওঁৰ শৰীৰটো যিহেতু পৃথিৱীতে পৰি আছিল নাৰায়ণ কৱচ জনা মানুহজনৰ হাড় কেইডাল কিমান পবিত্ৰ গন্ধৰ্ব ৰজা চিত্ৰৰথে অপ্সৰাৰ লগত যেতিয়া পৃথিৱীলৈ আহিছিল এই নাৰায়ণ কৱচ জনা কৌশিক মুনি হাড়ৰ ওপৰেদি ৰথখন যাওঁতে তেওঁৰ ৰথে ক্ষমতা হেৰুৱাই পেলালে উৰিব নোৱাৰা হ'ল কান্দি থাকোঁতেই বাল্যশীলৰ ঋষিসকলক পালে তেওঁলোকৰ পৰা জানিলে যে কৌশিক মুনিৰ অস্থি ওপৰেদি তোমাৰ ৰথৰ চকা উঠিল তুমি এই ঋষিজনৰ হাড়বোৰ সৰস্বতী নদীত উটুৱাই দিয়া আকৌ গতি পাব সঁচাকৈ সেই ঋষিসকলৰ বাক্য অনুসৰি শুদ্ধভাৱে ভক্তিভাৱে চিত্ৰৰথে সেই হাড়খিনি কৌশিক উঠালে সৰস্বতী নদীত ভক্তিভাৱে বিসৰ্জন দিয়াৰ লগে লগে কি হৈ গ'ল আকৌ ৰথখনে গতি পালে তাৰ পৰা আমি এটা কথা শিকিছিলো যে ভকতৰ ছাঁটো আমি সাধাৰণতে গছকিব নালাগে এইদৰেই সেই নাৰায়ণ কৱচৰ মাহাত্ম্য কৃষ্ণৰ মাহাত্ম্য কথা ক'ব গৈ ইন্দ্ৰই দেৱতাসকলক লগত লৈ অসুৰসকলক পৰাস্ত কৰিলে নাৰায়ণ কৱচেৰে কিন্তু তেওঁ গুৰু বিশ্বৰূপে কেইটামান ভুল কাম কৰিছে ব্যভিচাৰ কৰিছে কৃষ্ণ ভক্তিৰ লগত অন্য দেৱতাক পূজা দানৱক পূজা কৰি আছে খঙতে দিলে মূৰ কাটি তিনিটা মূৰে তিনিটা চৰাই হৈ গ'ল যিখনে অমৃত খাইছিল এখনে খুৰা পান কৰিছিল এখনে ভোজন কৰিছিল যেতিয়া ব্ৰহ্মবধ পাপ লাগি গ'ল ইন্দ্ৰই এবছৰ যত্ন কৰিছিল নোৱাৰিলে শেষত কোনে কোনে ভাগ কৰিলে পৃথিৱীয়ে ল'লে পানীয়ে ল'লে গছে ল'লে আৰু আমাৰ ভগৱানেও ল'লে জয় কৃষ্ণ ভাগে ভাগে ল'লে ব্ৰহ্ম হত্যাৰ পাপ মুক্ত হৈ গ'ল তাৰ পৰা কিন্তু আমি শিকি ল'লো জলৰূপী নাৰায়ণ শিকি ল'লো তাৰ পৰাই শিকি ল'লো আমি ৰজস্বলাৰ ওপৰত আজি এই অনুষ্ঠানৰ পৰা মই সকলো নাৰীলৈকে অনুৰোধ কৰিছো আপোনালোকে ৰজস্বলা এই গুণটো ভগৱানৰ আশীৰ্বাদ ভাগৱতৰ ষষ্ঠ স্কন্ধত আছে বিদ্যাসুৰৰ কাহিনীৰ আগে আগে আছে বিশ্বৰূপ হত্যাৰ লগত জড়িত আছে আপোনালোকে পালন কৰিব যেতিয়া আপোনালোকে কৰ্তব্য খাতিৰত পালন কৰিব নোৱাৰিলে ভগৱানক অৰ্পণ কৰি পৰীক্ষা দিবলৈ ওলাই যাব চাকৰি দায়িত্বত ওলাই যাব অসুবিধা একো নহয় কিন্তু পুনৰ ঘৰত আহি সেই ব্যৱস্থাপনাৰে থাকিব লাগিব অৱশেষত ইন্দ্ৰই ব্ৰহ্ম হত্যাৰ পাপ মোচন কৰিলে আৰু লগে লগে আমাক উপদেশ দিছে হে সভাসদগণ যিসকলে মৎস্য মাংস মদ্য ভংসন কৰিব দিনত বৈষ্ণৱ হৈ থাকিলে ৰাতি তেওঁলোকৰ ডিজাইন অলপ বেলেগ সেই কপট বৈষ্ণৱৰ সংগৰ পৰা আঁতৰক কাম ক্ৰোধ লোভ পৰিহাৰ কৰক হিংসা পৰিহৰি কৃষ্ণ চৰণে যাৰ আছে কাম নিৰন্তৰে ডাকি বোলা ৰাম ৰামত সামৰিছে আৰু অহা খণ্ডত
আমি এতিয়া পামগৈ এই যে পুতেকক মাৰিল বিশ্বৰূপ বাপেকে খুদাই এৰিব এজনী বিয়া পাতিছিল কাৰ পৰা দৈত্যসকলৰ পৰা হয়নে যে বিশ্বৰূপৰ দেউতাক ত্ৰষ্টাৰটো খং উঠি যাব আৰু এবাৰ যজ্ঞ কৰি এনেকুৱা এটা দৈত্যৰ সৃষ্টি কৰিব ইন্দ্ৰৰ ৰক্ষা নহব জয়